ফাইনেলি গাইজ এছএছচিডি আমাৰ ফিজিকেলৰ সময়ত আমাৰ কি কি ডকুমেণ্ট লাগিব আৰু লগতে আমি ক'বলৈ গ'লে এছএছচিডি ফিজিকেলৰ সময়ত তোমালোকে কোনবোৰ ভুল নকৰিব আৰু নহ'লে তোমালোকে বহুত কষ্ট ফলতে ৰান কৰাৰ ক্ষেত্ৰত তোমালোকে ফেইল কৰিব পাৰে। আজি সকলোবোৰ কথা আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকে তাত ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। এতিয়া ক'বলৈ গ'লে আমাৰ এছএছচিডিত এবাৰ ফিজিকেলৰ বিষয়ে ক'বলৈ গ'লে তাত আমাৰ ডকুমেণ্ট ইমান বেছি নালাগে। তাত তোমাৰ এডমিট কাৰ্ডটো লাগিব। এডমিট কাৰ্ডটো তুমি 2 কপি মান জেৰক্স কৰি লৈ যাবা। আৰু ক'বলৈ গ'লে তোমাৰ এডমিট কাৰ্ডৰ লগতে তোমাৰ আইডি প্ৰুফ লাগিব। আইডি প্ৰুফত তুমি যিকোনো মানে লৈ যাব পাৰা আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড, যিকোনো তোমাৰ এটা ফটো, প্ৰুফৰ ডেট অফ বাৰ্থ, নাম, তেনেকুৱা প্ৰুফ থকা এটা গভৰ্ণমেণ্ট ইছ্যু তোমাৰ আইডি প্ৰুফ লৈ যাব পাৰা। তাত একচেপ্ট কৰি ল'ব। আৰু এতিয়া ক'বলৈ গ'লে তাত তোমাৰ 4মান ফটো লাগিব। 4টা নহ'লে 5টামান তোমাক ফটো লাগিব। 4টা নহয় 5টা তুমি ফটো লৈ যাবা, আইডি প্ৰুফ লৈ যাবা, আৰু ক'বলৈ গ'লে তুমি এডমিট কাৰ্ড লৈ যাবা। এই 3টা লৈ গ'লে তোমাক হৈ যাব ফিজিকেলৰ সময়ত ডকুমেণ্টত, আৰু ইমান ইছ্যু নহয়। আৰু এতিয়া ক'বলৈ গ'লে ফিজিকেলৰ সময়ত তোমালোকে মানে বহুতে মানে ভুল কৰে তাত গৈ নিউ কেণ্ডিডেটসকলে। মানে কিছুমানে মানে মেডিচিন লয়, মেডিচিন লোৱাৰ সময়ত মানে মেডিচিন লয়, টেবলেট লয়, আৰু কিছুমানে ইনজেকশ্যন লগাই লয়। আৰু তাত গৈ ৰানিং ষ্টাৰ্ট কৰে। ৰানিং ষ্টাৰ্ট কৰাৰ ফলতো মানে মাজ ভাগতে এৰি দিবলগীয়া হয়। কাৰণটো হ'ল যে মেডিচিন লোৱাৰ সময়তে তোমাক মানে বহুত মানে অসুবিধা হ'ব পাৰে। মানে ফাৰ্ষ্ট টাইম হয়তো মেডিচিন তোমালোকে বহুতে লয়, আৰু লোৱাৰ ফলত কিছুমানৰ এনেকুৱা হৈ যায় যে ৰানিং 3-4 কিলোমিটাৰ কৰে, কৰাৰ পিছত ইহঁতে ফেয়াৰটো বহুত বিষ কৰে, যাৰ ফলত ইহঁতে ভালদৰে টানিব কৰিব নোৱাৰে। সেইবাবে সকলোকে কৈ আছো তোমালোকে মেডিচিন নল'বা। যদি তোমালোকে এতিয়া মানে ফ্ৰী মাইণ্ডত প্ৰেক্টিছ কৰি আছা, ভাল এটা টাইমিং আহি আছে, তেনেকুৱাই তুমি তাতো গৈ ৰানিং কৰিবা। আৰু তাত এটা কথা হ'ল যে তাত গৈ ভয় নাখাবা। তেনেকুৱা হৈ যায় মানে বহুতে হয়তো ফাৰ্ষ্ট টাইম দিবলৈ গৈ আছে আৰু বহুতো মানে ভয় খায়। ভয় খোৱাৰ ফলত মানে ৰানিংটো মানে বেয়া হৈ যায়। তেনেকুৱা ভয় নাখাবা, তাত আৰু একো নাই, একো প্ৰব্লেম নাই, সকলোৱে পাছ কৰি যায় ৰানিং দিয়া সকলে। আৰু ৰানিঙৰ সময়ত তোমালোকে অভাৰ নখাবা। মানে ভোক লগাৰ সময়ত মানে তেনেকুৱা কৰে, মানে বহুতো কেণ্ডিডেটে মানে অভাৰ খাই লয়। খোৱাৰ ফলত মানে তাত পেটত এটা এচিডিটিক ভাৱৰ সৃষ্টি হয়, আৰু তোমালোকৰ মানে বমিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সকলোৱে কৈ আছো নৰ্মাল এটা যদি বেছি ভোক লাগে নৰ্মাল খাই ল'বা, খাই লৈ ৰানিং কৰিবা। আৰু ৰানিঙৰ সময়ত তোমালোকে কিন্তু এতিয়া তোমালোকে যেনেকৈ ৰানিং কৰি আছা তাতকৈ তেনেকুৱাই ৰানিং কৰিবা। তাতকৈ বেছি অভাৰ স্পীডত মাৰিবলৈ চেষ্টা নকৰিবা। তাত এনেকুৱা হৈ যায় নিউ কেণ্ডিডেটসকলে মানে কিছুমানে হয়তো মানে ভাল ৰান কৰিব পাৰে, সেইবাবে মানে তাত মানে দেখা দেখি তুমি অভাৰ স্পীডত ৰান নকৰিবা। তোমাৰ যিটো টাইমিং আছে তুমি তেনেকৈ ৰানিং কৰিবা। আৰু এবাৰ RFID দিব, আৰু তাত তোমাৰ কিমান টাইমিং লাগিছে তোমালোক গম পাই যাবা। সেইবাবে সকলোৱে কৈ আছো যে তাত গৈ মানে কিছুমানৰ দেখা দেখি তোমালোকে অভাৰ স্পীডত ৰান নকৰিবা। নৰ্মালি যেনেকুৱা ৰান কৰি আছা টাইমত তেনেকুৱা ৰান কৰিবা, সকলোৱে পাছ কৰি যাবা। আৰু তাত গৈ মানে বেলেগৰ কথা শুনি কেতিয়াও ৰানিং অভাৰ স্পীড নকৰিবা। মই এইটো সকলোৱে কৰি আছো। আৰু তোমালোকে তাত মানে সকলোৱে হাইট, ৱেইট আৰু ষ্ট্ৰেচ এইবিলাক ভালকৈ মেজাৰমেণ্ট কৰিব। তোমালোকে যদি অলপ সময় থাকে তেনেহ'লে তোমালোকে কিছুমান আইডিয়া লগাই বঢ়াবলৈ চেষ্টা কৰিবা। আৰু যদি তোমাৰ অলপ চেষ্ট কম আছে তাত গৈ মানে চেষ্ট মকাৰ আগতে তুমি পুছ আপছ কৰি ল'বা। অলপ বেছিকৈ পুছ আপছ কৰি ল'বা, তেনেহ'লে চেষ্টত তোমাৰ 1 চেণ্টিমিটাৰ ইনক্ৰিজ হ'ব পাৰে। আৰু হাইটত একো নাই, আমাৰ 9 মাইল চেণ্টাৰ হয়। 9 মাইল চেণ্টাৰ বিষয়ে ক'বলৈ গ'লে তাত অলপমান মানে ষ্ট্ৰিক্টলি হয়। 9 মাইলৰ আমাৰ CIPF চেণ্টাৰত ময়ো আছিলোঁ, তাত অলপ ষ্ট্ৰিক্ট মানে চাব। তোমালোকে সকলোকে সেইভাবে কৈ আছো, সকলোৱে ভালকৈ দিবলৈ চেষ্টা কৰিবা যাতে তোমালোক কোনো ভুল নহয়। আৰু তাত গৈ তোমালোকে একদম নিশ্চিন্ত থাকিবা, ভয় কৰাৰ একো নাই, তোমালোকে ভালকৈ দিবা, সকলোৱে পাছ কৰি যাবা। আৰু ভিডিঅ'টো যদি তোমালোকে সকলোৱে চাইছা আৰু তোমাক লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ।